মৰ্মান্তিক। তেওঁ অকল বৰিহাট অঞ্চলৰে নাছিল, সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলৰ অসম আন্দোলনৰ সময়ৰ পৰা এজন অগ্ৰণুৱা সৈনিক আছিল আৰু সকলো ধৰণৰ সামাজিক কথা বতৰাত তেখেতৰ আগভাগে এই বৰিহাট অঞ্চলক আগুৱাই নিয়াত তেখেতৰ বহুত অৱদান আছে। ব্যক্তিগতভাৱে আমি খুবেই নিকট বন্ধু। সাংঘাতিক মৰ্মান্তিক ঘটনা কৰিছোঁ। ৰাস্তাটো ভাল হৈছে, কিন্তু ইয়াত জনসমাগম, বজাৰ সমাজ, স্কুল ইত্যাদি কণ্ট্ৰল কৰিবৰ কাৰণে পিডব্লিউডিক চৰকাৰক আমি অনুৰোধ জনাইছোঁ। এতিয়া প্ৰজন্ম যিসকলে বাইক স্কুটি আদি চলায়, তেখেতসকলৰ মনত ইচ্ছা আছে আমি জানো, কিন্তু নিয়ন্ত্ৰণৰ বাহিৰত তেখেতসকলে বাইক স্কুটি আদি চলোৱাটো আৰু এনেকৈ মানুহৰ প্ৰাণ কাঢ়ি লৈ যোৱাটো সহ্য কৰিব নোৱাৰে। লোকে শান্তি লাভ কৰে, তাকে কামনা কৰিছোঁ। আৰু এই ঘটনাই বৰিহাটত ঘটনা হওক তাকে কামনা কৰিছোঁ। যিটো আমি এটা ভিডিঅ' পাইছোঁ, ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' এটা পাইছোঁ, ডক্টৰৰ বিৰুদ্ধে অলপ হেমাহিৰ ক্ষেত্ৰত কৈছোঁ, কি ক'ব এতিয়া আৰু প্ৰতিবাদ হ'ব বুলি শুনি কৈছোঁ মেডিকেলত, কি ক'ব এতিয়া? এইটো আৰু মই বেলেগকৈ ক'বলগীয়া কথা একো নাই। আজিকালি চব প্ৰাইভেটাইজেশ্যন হৈছে। আপুনি ব্যক্তিগতভাৱেও পৰিয়ালৰ কোনোবা এজনক চৰকাৰী মেডিকেলত গ'লেতো কোনো ঔষধ নাপায়, কোনো চিকিৎসা নাপায় সময়মতে। গতিকে ব্যক্তিগত খণ্ডলৈ ভাল চিকিৎসা পাম বুলি মানুহে যায়। এই দুৰ্বলতাটোৰ সুযোগ লৈ বহু ক্ষেত্ৰত, বহু মেডিকেলত বা বহু ব্যক্তিগত চিকিৎসালয় মানে খবৰ ভাষা নাই। তেওঁলোকে ৰোগীক বচাই দোকানৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে। এইটো অভিযোগ আমি নতুন নহয়, অসমত আছে এইটো। আৰু এইটো আৰু চবৰে পৃষ্ঠপোষকতা আছেতো। গাঁৱৰ মানুহবিলাকৰ দেশ শাসন কৰি থকা মানুহবিলাকৰ এইবিলাকত শ্বেয়াৰ থাকে। গতিকে এতিয়া কৰ্পৰেট গোষ্ঠীয়ে চব চলাই আছে, চলাই থাকিব। আপুনি মই আমি সাধাৰণ নাগৰিক, আমাৰ কোনো মূল্য নাই, আমাৰ কোনো মূল্য নাই। দীপকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মহত্যা। আজি দীপক দাৰ মৃত্যুৰ ৰাইজে মানে হিন্দল বাহিৰ কলাই হৈছিল, এই ক্ষেত্ৰত এটা দুখ প্ৰকাশ কৰিছে ৰাইজে। সকলোৰে অন্তৰত আছে, দীপক সকলোৰে অন্তৰত আছে। দীপকৰ কোনো শত্ৰু নাছিল। কোনোবা দুই এটাই বেয়া পাব পাৰে, কিন্তু শত্ৰু নহয়। দীপকক চবেই জানে। আৰু আজি এই সমাগমে প্ৰমাণ কৰিছে দীপক সঁচাকৈ মানুহৰ মাজত থাকিব, জীয়াই থাকিব। তাকেই কামনা কৰিছোঁ। দীপকক ঠিক আছে, আপোনালোকক দুখেৰে জনাবলৈ খুজিছোঁ যে আমাৰ এই অঞ্চলৰ বৰিহাট কেন্দ্ৰিক বৃহত্তৰ অঞ্চলটিৰ বিশেষকৈ দক্ষিণ কামৰূপৰে এজন বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা শ্ৰদ্ধা দীপক দাস, যাক আমি দীপক দা বুলি মাতোঁ সকলোৱে। তেখেত আমাৰ মাজৰ পৰা আজি কায়িকভাৱে গুচি গ'ল। যোৱা 3 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী সৰস্বতী পূজাৰ দিনাখন তেখেতে সৰস্বতী পূজাৰ 2-3খন পূজাত নিমন্ত্ৰণ ৰক্ষা কৰি উভতি আহি বৰিহাট বজাৰ কৰি ঘৰলৈ উভতি অহাৰ সময়তে এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়। আৰু এই পথ দুৰ্ঘটনাত আমি অতি ক্ষোভেৰে ক'ব খুজিছোঁ যে মিৰ্জা ৰাজাপাৰা যিটো আমাৰ গড়কাপ্তানি পথ, এইটো বৰ্তমান ষ্টেট হাইৱেলৈকে পৰ্যবেক্ষিত হৈছে। ইয়াতে বিভিন্ন দুচকীয়া বাহন, 4চকীয়া বাহন বা আন কিছুমান বাহনে বৰ যধে মধে গাড়ী চলায় পথচাৰীক মানে হাৰাশাস্তি কৰা পৰিলক্ষিত। আৰু তাৰ ফলশ্ৰুতিতে আমাৰ অতি মৰমৰ আমাৰ শ্ৰদ্ধা দীপক দাক আমি হেৰুৱাবলগীয়া হ'ল। এজন উদণ্ড বাইক চালক, বাইক মানে এখন স্কুটি আৰোহী এজনে আহি অতি প্ৰচণ্ডভাৱে তেওঁক খুন্দিয়াই আৰু খুন্দিয়াই পেলাই তেওঁক পথতে আঘাতপ্ৰাপ্ত কৰে। প্ৰাথমিক অৱস্থাত আমি ভাবিছিলোঁ মানুহজন ইমান গুৰুতৰভাৱে আহত হোৱা নাছিল, কিন্তু লাহে লাহে যেতিয়া তেওঁ চিকিৎসালয়ত স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে, তেতিয়া এই অঞ্চলৰ বিভিন্ন মানুহে মানুহে গুৱাহাটীত থকা এক্সেল কেয়াৰ হস্পিটেললৈ গতি কৰে আৰু তেখেতৰ আশু-আৰোগ্য কামনা কৰে। যদিও আজি আমাক সকলোকে কন্দুৱাই দুপৰীয়া ঠিক 11 বজামানত চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। আৰু মৃত বুলি ঘোষণা কৰাৰ পিছতেই বহুসংখ্যক আমাৰ গুণমুগ্ধই চিকিৎসালয়ত ভিৰ কৰে
আৰু তেওঁৰ নশ্বৰ দেহ তাৰ পৰা প্ৰথমতে GMC মেডিকেললৈ লৈ যোৱা হয়। তাত পষ্টমৰ্টম কৰি তেওঁক এটা প্ৰচেছনৰ মাজেদি বৰিহাট নিজ গৃহলৈ অনা হয়। ইয়াতে বিভিন্ন অঞ্চলৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বিশেষকৈ ত্ৰিধাৰা আঞ্চলিক কলা সংঘ আমৰাংগা বৰিহাটত তেওঁ সুদীৰ্ঘ 10 বছৰ ধৰি সাধাৰণ সম্পাদকৰ পদত নিয়োজিত হৈছিল আৰু এই সময়ছোৱাত ত্ৰিধাৰাৰ তেখেতে বিভিন্ন উন্নয়নমূলক কামত জড়িত, বিভিন্ন সাংস্কৃতিকমূলক কামত জড়িত। তাৰপিছত তেওঁ আমাৰ এই অঞ্চলৰ এটা উল্লেখযোগ্য অনুষ্ঠান ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ সোণালী জয়ন্তীৰ তেওঁ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰি অতি উলহ মালহেৰে অতি ঐতিহ্যমণ্ডিত এই অনুষ্ঠানটোৰ সফল সামৰণি পৰাত সহায় কৰিছিল। আজি দীপক দেৱক তেখেতক আমি হেৰুৱাই ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ লগতে এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোকত মৰ্মাহত হৈছোঁ আৰু আমি তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ সৈতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি আশা ৰাখিছোঁ দীপক দাসৰ যি আদৰ্শ, যি তেওঁৰ সমাজৰ প্ৰতি থকা দায়িত্ব, এই দায়িত্বক যেন নতুন প্ৰজন্মই আঁকোৱালি লয় আৰু দীপক দাসৰ পথেৰে অনুসৰণ কৰাত আগভাগ লয়। আমি পুনৰ দোহাৰিছোঁ, আজি তেখেতৰ এতিয়াও আমি এটা শোভাযাত্ৰাৰ মাজেদি শ্মশানলৈ লৈ গৈ আছোঁ। হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম হৈছে। দীপক দাস অমৰ হওক, দীপক দাস জিন্দাবাদ, এনেকুৱা ধৰণৰ ধ্বনিৰে তেখেতৰ এই আত্মাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিছোঁ। ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, আমৰাংগা কলা মন্দিৰ, সচেতন নাগৰিক সমাজ, আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, আঞ্চলিক হাইস্কুল ফুলগুৰি, লক্ষী পূজা সমিতি বৰিহাট, তিনিআলি দক্ষিণ বিদ্যাপীঠ হাইস্কুলৰ মহাৰাজৰ জয়ন্তী উদযাপন সমিতি ইত্যাদি ইত্যাদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিয়ে আছে আৰু হয়তো বহু সময় লাগিব। আমি কিন্তু আশাবাদী যে এই অনুষ্ঠানত শেষকৃত্য অনুষ্ঠানত যিমানবোৰ মানুহ আছে সকলোৱে শেষ মুহূৰ্তলৈকে থাকিব আৰু আমি অতি দুখেৰে আজি দীপক দাক বিদায় দিবলৈ পাই আমি শোকত মৰ্মাহত হৈ পৰিছোঁ। পৰৱৰ্তী সময়তো যাতে এনেকুৱা ধৰণৰ পথ দুৰ্ঘটনা আমাৰ বজাৰ এলেকাত সংঘটিত নহয়, সেই সন্দৰ্ভত বজাৰ সমিতিকে আদি কৰি সচেতন নাগৰিকসকলে কি ক'ব আপোনালোকে পথ সুৰক্ষাৰ সন্দৰ্ভত? এই ক্ষেত্ৰতো আমি পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি ইতিমধ্যে বিভিন্ন কথা কৈ আহিছোঁৱেই, কিন্তু কথা হ'ল উদণ্ড বাইক চালক বা উদণ্ড গাড়ী চালকক আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ এই পথটোত যেন সুৰক্ষাৰ খাতিৰত তেওঁলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। যদি ইয়াত গতিৰোধকৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিয়ে কিছু মেজৰ জেগাবিলাকত, তেতিয়াহ'লে হয়তো কিছু পথ দুৰ্ঘটনাৰ পৰা আমি হাৰিব পাৰিম, এইবুলি আমাৰ অনুভৱ হৈছে। তথাপি আমি অভিভাৱকসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে নিজৰ সন্তানক বাইক কিনি দিছে, স্কুটি কিনি দিছে, কাৰ কিনিছে দিয়ক, কিন্তু আমি অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ সন্তানক বুজাওক। অতি স্পীডৰে তেওঁলোকে যাত্ৰা কৰি নিজৰ লগতে আনৰ যেন জীৱনলৈ দুৰ্বিষহ নুমাই নানে। আজি চাওক, দীপক দাসৰ পৰিয়ালটোত তেওঁৰ দুটি সন্তান, ল'ৰা দুটি এতিয়াও নাবালক বুলিবই পাৰি, তেওঁলোক চাবালক হোৱাই নাই, বিবাহ কাৰ্য সম্পন্ন হোৱা নাই। নিজৰ পত্নীগৰাকী ইমান চতুৰ মহিলা নহয়, সাধাৰণ মহিলা এগৰাকী। এই মহিলাগৰাকীয়ে সন্তান দুটিক লৈ কেনেদৰে সংসাৰখন আগাব, এই লৈ সচেতন ৰাইজৰ মাজত এটা চিন্তা হৈছে। গতিকে আমি পুনৰবাৰ অনুৰোধ কৰোঁ অভিভাৱকসকলৰ প্ৰতি যে প্ৰশাসনে কৰক নকৰক, আপোনালোকে যে নিজৰ ল'ৰা ছোৱালীক কণ্ট্ৰল কৰাত কিছু আগভাগ লয়। ভাষা নাই, ক'বৰ কাৰণে ভাষা নাই। ক'ব লাগিলে এইটো ক'ব লাগিব, লোকসকলৰে এইকাৰণে যে এনেকুৱা এজন দীপক ব্যক্তি আছিল, সৰু ডাঙৰ বুলি কাৰো লগত তেওঁৰ তেনেকুৱা কোনো হেৰি নাছিল, অহংকাৰ নাছিল, সকলোৰ লগত মিলি চলিছিল। বিশেষকৈ দক্ষিণ কামৰূপৰ প্ৰায় অনুষ্ঠানত তেওঁ জড়িত আছিল আৰু আমৰাংগা বৰিহাট বৃহৎ অঞ্চলৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁক সদায় মানুহে লগ পাইছিল আৰু সৰু ডাঙৰৰ লগত তেওঁ কোনো বিভেদ নাছিল। গতিকে ভাষা নাই ক'বৰ কাৰণে। মই মুছলিম হিচাপে মই চিৰাজে কৈছোঁ যে আমাৰ লগত তেওঁৰ এনেকুৱা এটা ঘৰুৱা ৰিলেশ্যন আছিল যে ক'ব নোৱাৰোঁ এতিয়া, এনেকুৱা দুখ লাগিল। যে যিয়ে নহওক বিদেশী আত্মা ভগৱান শান্তি দিয়ক। আৰু আজি তাৰ প্ৰমাণ আপোনালোকে দেখিছে যে ইয়াত হাজাৰ হাজাৰ মানুহ আহি তেওঁক দুখ প্ৰকাশ কৰিছে। গতিকে আৰু মই ক'ব লগা একো নাই ইয়াত। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।